নমস্কাৰ। আমি সপৰিয়ালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চোৱাৰ হেঁপাহেঁতি বহু দিনৰ পৰা পুহি ৰাখিছিলোঁ। সেই উদ্দেশ্যে আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ বৰদলনি ধেমাজিৰ পৰা। ঘিলামৰা ঢকুৱাখানা পাৰ হৈ এতিয়া আমি আহি পালোঁ মাজুলীৰ কমলাবাৰীৰ পাৰঘাট। এয়া বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাত্ৰা আৰম্ভ কৰিছোঁ নিমাতী ঘাটলৈ বুলি। প্ৰায় 40 মিনিট সময় ফেৰীৰে আহি এয়া আমি আহি পালোঁ নিমাতী পাৰঘাট। বিশাল ব্ৰহ্মপুত্ৰৰ এই নান্দনিক দৃশ্যই আমাক সকলোকে আপ্লুত কৰিলে। স্মৃতিৰ পাতত এই মনোৰম দৃশ্যটি চিৰযুগমীয়া কৰিবৰ বাবে আমি কেইখনমান ফটো তুলি ল'লোঁ। ব্ৰহ্মপুত্ৰৰ এই বিশালতাই আমাক সকলোকে সোঁৱৰাই দিলে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সেই মহান কালজয়ী গীত। ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ। যোৰহাট পাৰ হৈ গোলাঘাটত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা পাওঁতে আমি কেইবাখনো চাহ বাগিচা দেখি গুণগুণাইছোঁ। চাহ বাগিচাতে আমাৰ জীৱন, সেউজীয়া পাতে ভৰা মন, লাহতে নাচে দেহা মন, চাহ বাগিচাতে আমাৰ জীৱন। কাজিৰঙাৰ কহৰা ৰেঞ্জ আমি গৈ পাওঁতে প্ৰায় আবেলি 2 বাজিল। ততাতৰীয়াকৈ কিবা এটা খাই আমি সকলোৱে জীপ চাফাৰী কৰাৰ বাবে সিদ্ধান্ত ল'লোঁ আৰু জীপত উঠি আমি আটায়ে গভীৰ কাজিৰঙাৰ অৰণ্যৰ মাজলৈ অগ্ৰসৰ হ'লোঁ। জীপ চাফাৰী শেষ হ'ল। প্ৰায় 2 ঘণ্টামান সময় আছিল জীপ চাফাৰী। এই জীপ চাফাৰীৰ সময়ত আমি দেখা পালোঁ ঘন অৰণ্য, বিভিন্ন প্ৰজাতিৰ ডাঙৰ ডাঙৰ গছ, ইকৰা খাগৰি নল, আৰু আমি দেখা পালোঁ নানা প্ৰজাতিৰ বিভিন্ন ধৰণৰ চৰাই চিৰিকটি। দেখা পালোঁ এশিঙীয়া গঁড়, আমি দেখা পালোঁ ফুটুকী হৰিণ, ছাগলী পহু, দেখা পালোঁ শৰ পহু, আৰু আমি দেখা পালোঁ বন গাহৰি, বন কুকুৰা ইত্যাদি। আৰু জীৱনৰ আটাইতকৈ স্মৰণীয় হৈ পৰা এটি দৃশ্য আমি আপোনালোকৰ আগত কওঁ, সেয়া হৈছে আমি আমাৰ চকুৰ সন্মুখত এটি জীৱন্ত বাঘ প্ৰায় 20 পৰা 25 ফুটমান দূৰত দেখা পাই আমি নিজকে ধন্য মানিলোঁ। কি যে এক অনন্য বন্য অভিজ্ঞতা। নিশাটো অৰণ্য নামৰ এখন হোটেলত কটাই কিছু জিৰণি লৈ আকৌ পিছদিনা পুৱা 5 বজাত আমি অগ্ৰসৰ হ'লোঁ বাগৰি ৰেঞ্জ কাজিৰঙাৰ অভিমুখে। এয়া আছিল আমাৰ দ্বিতীয় দিনাৰ এলিফেণ্ট চাফাৰীৰ যাত্ৰা। কাজিৰঙা 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 ভয়াবহ নহয়, নহয় অভয়াৰণ্য, ইয়াতকৈও ভয়াবহ জানা
পৃথিৱীৰ জন অৰণ্য। এয়া হাতীৰ পিঠিত উঠি আমি কাজিৰঙাৰ গভীৰ অৰণ্যৰ বুকুত এশিঙীয়া গড় আৰু বন্য জীৱ জন্তু চোৱাৰ মুহূৰ্তত। কাজিৰঙা কাজিৰঙা ভয়াবহ নহয়। শিমৰু পলাশৰে ৰঙা ৰঙে সিঁদুৰীয়া বাখৰ যেন কপালতে উঠিছে প্ৰাণতে বচিলা অ দুহাততে দুহাত উশাহে উশাহে ৰাঙলী মদাৰৰ ঢৌ বিৰিঙিলে সৰগী সৰগী যেন যেন সপোন। দুদাৰি তুমি পুৱাৰে খিৰিকী ফাকেৰে চুমাহি ফাগুনী প্ৰাণত আউৰি বাউৰি সপোনৰ চানেকি। শিমৰু পলাশৰে ৰঙা ৰঙে সিঁদুৰীয়া বাখৰ যেন কপালতে উঠিছে প্ৰাণতে বচিলা কাজিৰঙাৰ বাগৰি ৰেঞ্জত পুৱা 6 বজাতেই আৰম্ভ হোৱা এই এলিফেণ্ট ছাফাৰীৰ যাত্ৰা 7 বজাত শেষ হ'ল। এই অভিজ্ঞতা সঁচাই অনন্য আৰু অপূৰ্ব। কাজিৰঙাৰ বাগৰি ৰেঞ্জত এলিফেণ্ট ছাফাৰী সমাপ্ত কৰি আমি আটাইয়ে পুনৰ ৰাওনা হ'লোঁ কাজিৰঙাৰ অৰ্কিড পাৰ্কলৈ বুলি। শিমৰু পলাশৰে ৰঙা ৰঙে সিঁদুৰীয়া বাখৰ যেন কপালতে উঠিছে প্ৰাণতে। অৰ্কিড পাৰ্কৰ ভিতৰত আমি দেখা পালোঁ অসম, উত্তৰ পূৰ্বাঞ্চল তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰি অনা নানা প্ৰজাতিৰ কপৌ ফুলবোৰ। দেখি যে ইমান ভাল লাগিল। তাত আমি দেখা পালোঁ কলচী উদ্ভিদ, তাত আমি দেখা পালোঁ ডেন্সিং ফ্লাৱাৰ ইত্যাদি ইত্যাদি। তাৰপিছত আমি দেখা পালোঁ সংগ্ৰহালয়বোৰত সংৰক্ষণ কৰি ৰখা আমাৰ অসমীয়া থলুৱা সা সজ্জা, আৰু তাৰপিছত দেখা পালোঁ বিভিন্ন থলুৱা বাদ্যযন্ত্ৰ। লুইতৰ চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায়। লুইতৰ চাপৰিত কৰে নাৱৰীয়া। অৰ্কিড পাৰ্কৰ ভিতৰত আমি কৰিছিলোঁ নৌকাকেলি। তাৰপিছত আমি দেখিছিলোঁ নানা প্ৰজাতিৰ বনৌষধি উদ্ভিদবোৰ, আৰু আমি দেখিছিলোঁ বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা বাঁহবোৰ। তাৰপিছত আমি থলুৱা খাদ্যৰ জুতি ল'লোঁ। তাত যে কিমান ধৰণৰ ব্যঞ্জন আছিল
আৰু ভাত খাত যে আমি কিমান তৃপ্তিৰে খাইছিলোঁ। এনেদৰেই আমাৰ অৰ্কিড পাৰ্কৰ ভ্ৰমণ প্ৰায় শেষ হৈ আহিল। শেষত অৰ্কিড পাৰ্কৰ ভিতৰত তেওঁলোকে পৰিৱেশন কৰা থলুৱা কলা কুশলীয়ে পৰিৱেশন কৰা মিচিং নৃত্য, কাৰ্বি বেম্বো ডেন্স আৰু আমাৰ বাপতিসাহোন বিহু নৃত্যৰে আমাৰ এই কাজিৰঙাৰ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ।